গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো গাইছ আপোনালোকে থাম্বনেইলখন চাই গম পাইছে কি আনবক্সিং কৰিব গৈ আছোঁ আজি আনবক্সিং কৰিব গৈ আছোঁ এটা গিম্বেল। তো আনবক্সিং আগতে কৰিছোঁ যিহেতু এইটো অপেন বক্স কণ্ডিশ্যন আছিল, মানে অপেন বক্স মানে কৰি দিছে আৰু চেক কৰি দিছে। তো তাৰ কাৰণে এইটো খুলি আগতে চাইছোঁ আৰু অহা মোটামুটি এইটো গিম্বেল মোটামুটি মোৰ 4 দিনেই হ'ল। তো আজি ভিডিঅ' বনাবলৈ আহিছোঁ। এইটো হ'ল DJ Osmo 7। মোৰ মোটামুটি পৰিল 6000 টকা, মানে এইটো ল'লোঁ। তো আগতে প্ৰাইচটো কৈ দিলোঁ। যদি আপোনালোকে ল'ব খোজে এটা গিম্বেল, তো মই ভাবোঁ এটা 4-3 হাজাৰৰ ভিতৰত লোৱাত কৰি ভাল এটা গিম্বেল লওক, মানে মোবাইল গিম্বেল। এইটো হৈছে DJ Osmo 7 বেষ্ট গিম্বেল। ময়ো ইউজ কৰি আছোঁ গাইছ। মানে মই কি কাৰণে লৈছোঁ আপোনালোকে গম নাপায় চাগে। মই লৈছোঁ মানে মোৰ এটা শ্বৰ্ট ফিল্মৰ চেনেল আছে। তো আপোনালোকে যদি নাজানে এইটো চাওক, মোৰ শ্বৰ্ট ফিল্মৰ চেনেল BKP Team of Assam। তো তাৰ কাৰণে মোক মানে অলপমান ষ্টেবল ভিডিঅ' লাগে, তাৰ কাৰণে এইটো লৈ ল'লোঁ। তো এতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ এইটো, আৰু ইয়াতে কি কি ফিচাৰ আছে কি কি নাই সকলো দেখুৱাম। যিহেতু মই 4-5 দিন ইউজ কৰিলোঁ, সেইকাৰণে ভালকৈ ক'ব পাৰিম, আৰু ৰিভিউ লগতে আনবক্সিঙো হ'ব। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এইটা হৈছে Osmo Mobile 7। মই আহিছোঁ এখন মানে আমাৰ ওচৰত থকা ফিল্ড, ইয়াতে ক্ৰিকেট ফুটবল যি নহওক খেলা হয়, তাতে আহিছোঁ। আৰু এইবোৰ বহা ঠাই বনাই দিছে, তাকে ভাবিলোঁ ইয়াতে ভিডিঅ'টো বনাওঁ। আৰু ইয়াতে বঢ়িয়া আছে, বতাহ মাৰি আছে। তো এতিয়া আনবক্সিং কৰোঁ DJ Osmo 7, মানে এইডাল আহক ওচৰত। ফাৰ্ষ্ট ইয়াতে চিল পেকটো খুলিব লাগিব, কিন্তু আমি আগতে খুলি দিছোঁ মানে যিহেতু অপেন বক্স আছিল। তো এইফালে এইটো খুলিব লাগিব। ইয়াতে চিল থাকে, ইয়াতে এটা চিল থাকে, আৰু নাথাকে চাগে। এই চিলটো খুলিব লাগে। তো এনেকৈ খোলা পিছত এইটো আহে এটা বক্স। ইয়াতে থাকে চাৰ্জাৰ, দেখুৱাই আছোঁ। ইয়াতে থাকে চাৰ্জাৰ, এইডাল হৈছে চাৰ্জাৰ। টাইপ চি টু টাইপ চি গাইছ, দেখুৱাই আছোঁ ৰ'ব। এই চাওক, টাইপ চি টু টাইপ চি। এটা থৈ দিলোঁ, এইডাল ইউজ কৰা নাই গাইছ। আৰু ইয়াতে এটা আছে মোবাইল কিবা হোৱাৰ কাৰণে, মানে এইটো এনেকৈ ধৰে যে মোবাইলটো, এইটো হৈছে মোবাইল হোল্ডাৰ। চাওক, এইটো মোবাইল হোল্ডাৰ। আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোক গিম্বেলডাল। এইডাল হৈছে গিম্বেল। বাকী অলপমান লেতেৰা হৈছে, কাৰণ 4-3 দিনমান হ'ল অহা। এনেকৈ খুলিব লাগিব। এইখন লগতে থাকে, এইখন মোনা বুলি কয় ইয়াৰ ধৰি লওক কেৰি বেগ। তো এইডাল হৈছে গিম্বেলডাল, এনেকৈ থাকে গিম্বেল। এইডাল হ'ল গিম্বেল। তো ইয়াৰ মানে ফিচাৰ্ছবোৰ আগতে পিছত দেখুৱাই আছোঁ। আগতে দেখুৱা আপোনালোকৰ ইয়াতে ইনবিল্ট ট্ৰাইপড পায়। ধৰি লওক ৰ'ব, দেখুৱাই আছোঁ। এনেকৈ থ'ব লাগিল, এই চাওক, এনেকৈ থ'ব পাৰে। কোনো ইয়াতে মানে বেলেগ এক্সটাৰ্নেলৰ দৰকাৰ নাই, এনেকৈ থ'ব পাৰে। আৰু যদি আপোনালোকে ভাবে যে ট্ৰাইপডত ব্যৱহাৰ কৰিম, তো বেলেগ এডাল দীঘল ট্ৰাইপড লৈ পেলাই এনেকৈ থৈ দিব পাৰে। তো এতিয়া মোবাইলটো লগাব লাগিব। এইটো থৈ দিওঁ। এতিয়া মোবাইলটো লগাই দেখুৱাই আছোঁ। এইটো মোবাইল হোল্ডাৰ। ইয়াতে চাওক, এটা কেমেৰাৰ কিবা আছে। এই চাওক, কেমেৰাৰ চিম্বল আছে। এই কেমেৰাৰ চিম্বলটো এইফালে দিব লাগিব, এনেকৈ। এইটো আছেনে কেমেৰা চিম্বল, এইফালে এনেকৈ দি এইটো হ'ল। এইটো চাওক, হ'ল না? এইটো ইয়াৰ ওচৰত অনাৰ লগে লগে এয়া চাব হা, এই চাওক, হৈ গ'ল না? হ'ল এইটো। এতিয়া এইটো অ'পেন কৰিব লাগিব। এইটো এনেকৈ অ'পেন কৰিব লাগিব, চাওক। এই এটা চাউণ্ড আহিব, বিপ মাৰিব টিউটকৈ, হৈ গ'ল এইটো। চাওক, ইয়াতে এইটো হ'ল এটা সৰুকৈ ডিছপ্লে আছে। এইটো মানে মডবিলাক দেখুৱাই ইয়াতে ব্লুটুথ কানেক্ট কৰিব পাৰে। মোৰ চাগে আইফোনটোৰ লগত ব্লুটুথ কানেক্ট হৈ গ'ল, মানে এইটোৰ লগত কানেক্ট কৰা আছে। আৰু এটা বেটাৰী চিম্বল, ইফালে মডবোৰ দেখুৱাই। আৰু এইডাল হৈছে জয়ষ্টিক। এনেকৈ ঘূৰালে ইফালে যাব, এনেকৈ ঘূৰালে ইফালে আহিব। এইটো হৈছে জুম, এইটো চাওক জুম। সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো আপোনালোকেতো আইফোনৰ ষ্টেবিলিটি জানে, YS টো কেনেকুৱা পাৱাৰফুল। তাৰ কাৰণে মই এটা মানে মোৰ এণ্ড্ৰইড মোবাইলটো লৈছোঁ। আইফোনৰ লৈতো লাভ নাই, কেনেকুৱা আপোনালোকে জানে, বহুত ষ্টেবল। তো তাৰ কাৰণে মই এণ্ড্ৰইডটো লৈ লৈছোঁ। এই চাওক, এইটো এণ্ড্ৰইড। আৰু আপোনালোকক ফিচাৰ্ছবোৰ কৈ আছোঁ। এতিয়া কেমেৰাটো অন কৰি লৈছোঁ। আৰু ইয়াতে এটা এপছ আছে হা, DJI Mimo বুলি। সেই এপছটোৰ প্ৰায় মানে 2.5 GB ষ্ট'ৰেজ খায়, এনেকুৱা। তো এতিয়া আপোনালোক এই জয়ষ্টিক এইডাল এনেকৈ ওপৰত তলত চাওক, এইফালে
এইফালে কৰিব পাৰে আৰু যদি ধৰি লওক জুম কৰিব লগা হয় এইটো এনেকৈ জুম কৰিব পাৰে এই চাওক এই জুম হৈ আছে চাওক জুম হৈ আছে না এই চাওক জুম হৈ আছে আৰু জুম আউট কৰিব লাগিলে ইয়াতে তলত ধৰিলে এই জুম আউট হৈ যাব আৰু এইফালে ইয়াতে এইটো ক্লিক কৰিলে মানে এবাৰ ক্লিক কৰিলে বেক কেমেৰা হৈ যাব এই চাওক বেক কেমেৰা হ'ল আৰু এবাৰ ক্লিক কৰিলে সেলফি কেমেৰা অন হ'ল ইয়াতে এইটো দুইবাৰ ক্লিক কৰিলে এই ফটোত আহিব আৰু দুইবাৰ ক্লিক কৰিলে এই ভাৰ্টিকেল হৈ গ'ল মানে এইটো ভিডিঅ' বনাব পাৰে এনেকৈ আৰু এইবাৰ যদি ৰেকৰ্ড কৰিব খোজে এইটো ইয়াতে টিপি দিলে ৰেকৰ্ড হ'ব ইয়াতে মড আছে মোটামুটি 4-5টা এতিয়া মোক ট্ৰেক কৰি আছে চাওক এটা বস্তু ৰ'ব মই ভিডিঅ'ত লৈ লওঁ এই চাওক মোক ট্ৰেক কৰি আছে এইটো বস্তু মোক ভাল লাগে এই চাওক মই যোনফালে যাম সেইফালে যাব এই চাওক দেখি আছে মই যোনফালে যাম সেইফালে যাম এইটো বস্তু মোক ভাল লাগিছে মানে যদি মই অকলে ভিডিঅ' বনাব খোজোঁ ইয়াতে মোবাইলৰ মানে মোবাইলটোত থৈ এনেকৈ ভিডিঅ' বনাব পাৰিম আৰু চাওক ইয়াতে 4K লৈকে ছাপোৰ্ট কৰে এই চাওক মোৰ 4K ইয়াতে আছে যিমান মানে কিবা থাকে সিমান ছাপোৰ্ট কৰে আৰু এই যে AI ট্ৰেকিংটো মানে এই যে পিছত এইডাল আছে ন এইটো এবাৰ ক্লিক কৰি দিলে AI ট্ৰেকিংটো অন হৈ যায় মানে ট্ৰেকিংটো অন হৈ যায় আৰু যদি দুইবাৰ ক্লিক কৰা হয় তেনেহ'লে পূৰা ৰিছেট হৈ যাব যেনেকৈ আছিলে এনেকৈ হৈ যায় আৰু যদি 3বাৰ ক্লিক কৰা হয় এইটো বস্তু সেইফালে যাব মোবাইলটো সেইফালে যাব হয় হা এই চাওক হৈ গ'ল ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আৰু যিখিনি জানো সেইখিনি কৈ দিলোঁ আৰু বহুত দীঘল হৈ গ'ল আৰু যদি আপোনালোকে নাজানে মোক কমেণ্ট কৰিব মই বাকীখিনি কৈ দিম আৰু কেনেকৈ কি কৰিব লাগে তো দিয়ক আৰু এইটোৱে DJI Osmo 7 মোবাইল গিম্বেল চাওক দেখিছে আৰু মানে বস্তুটো কি মজা লাগে প্ৰিমিয়াম কোৱালিটি চাওক চাওক প্ৰিমিয়াম কোৱালিটি তো এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব তো যদি আপোনালোকে নাজানে কিবা মোক কমেণ্ট কৰি দিব মই আপোনালোকক কিবা যদি অসুবিধা থাকে ক'ব মই ভিডিঅ' বনাই দি দিম তো দিয়ক বাই বাই